চাপৰত মহিলা সবলীকৰণৰ ওপৰত বিশেষ সজাগতা সভা। মহিলা সবলীকৰণৰ উদ্দেশ্যৰে 200 গৰাকী মহিলাক প্ৰদান কৰে উন্নত জাতৰ কুকুৰাৰ পোৱালি আৰু পশু খাদ্য। ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ আৰু পশ্চিম বংগৰ কলকাতাস্থিত পূৰ্বাঞ্চলীয় ৰাষ্ট্ৰীয় দুগ্ধ গৱেষণা প্ৰতিষ্ঠানৰ যৌথ উদ্যোগত আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ ধুবুৰী জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত পশুপালকৰ জীৱিকা উন্নতিকৰণৰ শীৰ্ষক সজাগতা সভাৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তৰ 200 গৰাকী প্ৰশিক্ষকপ্ৰাপ্ত মহিলাক উন্নত জাতৰ কুকুৰা আৰু পশু খাদ্য বিতৰণ কৰা হয়। চাপৰৰ হালদিবাৰীস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত হয় উক্ত অনুষ্ঠানত উপস্থিত থাকে কেইবাগৰাকীও কৃষি বিজ্ঞানী আৰু সমল ব্যক্তি। আপোনালোক সকলোৱে গম পাইছে, আজি মিটিঙতো সভাত আপোনালোকে উপস্থিত আছিলে। ভাৰত চৰকাৰৰ এটা বৃহৎ এক গৱেষণা অনুষ্ঠান হ'ল ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰেল ৰিচাৰ্চ, অসমীয়াত ক'ব গ'লে ভাৰতীয় কৃষি গৱেষণা পৰিষদ। এই অনুষ্ঠানৰ ICAR-ৰ 200ৰো অধিক গৱেষণা চেণ্টাৰ আছে আৰু 741টা কৃষি বিজ্ঞান কেন্দ্ৰ আছে। তাৰে ধুবুৰী কৃষি বিজ্ঞান কেন্দ্ৰ এটা আছে। এই ICAR ইনষ্টিটিউটবোৰৰ লগত আমাৰ যিহেতু আমি ওতঃপ্ৰোতভাৱে জড়িত, আৰু ময়ো আগতে 10 বছৰ ICAR-তে চাকৰি কৰিছিলোঁ অসম কৃষি বিশ্ববিদ্যালয় অহাৰ আগতে। সেই সূত্ৰে তেওঁলোকৰ লগত এক যোগাযোগ আছে। তাৰে এটা অনুষ্ঠান হ'ল নেশ্যনেল ডেইৰী ৰিচাৰ্চ ইনষ্টিটিউট। তাৰে এটা নৰ্থ ইষ্টৰ কাৰণে এটা স্কিম আছে, তেওঁলোকৰ প্ৰগ্ৰাম থাকে NES কম্পনেণ্ট। সেই NES কম্পনেণ্টৰ ফালৰ পৰা তেওঁলোকে নৰ্থ ইষ্টাৰ্ণ ষ্টেটত বিভিন্ন ঠাইত তেওঁলোকে আমাৰ য'ত কৃষকৰ আৰ্থিক অৱস্থা ইমান ভাল নহয়, সবলীকৰণ কৰিবলৈ বিশেষকৈ আমি টাৰ্গেট লৈছোঁ মহিলা সবলীকৰণৰ কাৰণে। আপোনালোকে দেখিছে মহিলা কৃষক আমাৰ মাজত যথেষ্ট বেছি আছে। আমি 200ৰ ওচৰে পাজৰে তেনেকুৱা মহিলা কৃষক এইবাৰ আমি চিলেক্ট কৰি তেওঁলোকক আমি গৰুৰ দানা, ছাগলীৰ দানা, গাহৰিৰ দানা, মুৰ্গীৰ পোৱালি, কুকুৰা পোৱালি, কুকুৰা পালনৰ কাৰণে যিটো পানী দিয়া বাচন, দানা দিয়া বাচন বৰ্তন, এইবোৰ মেডিচিন, কেলছিয়াম ছাপ্লিমেণ্ট, মিনাৰেল মিক্সাৰ এইবোৰ দিয়াৰ বন্দোবস্ত কৰিছোঁ, যাতে তেওঁলোকে ঘৰত যিখিনি কৃষি পদ্ধতি কৰে অলপমান হ'লেও তেওঁলোকে জীৱিকা সাবলীক প্ৰগ্ৰাম পাতিছোঁ। NDRIৰ লগত আমি এইবাৰ পঞ্চমবাৰৰ বাবে প্ৰগ্ৰাম কৰিছোঁ ধুবুৰী কৃষি বিজ্ঞান কেন্দ্ৰত, আৰু আমাৰ কৃষকৰ ফালৰ পৰা যথেষ্ট আমি সঁহাৰি পাইছোঁ। এইবাৰ 167 জন। আমরা প্রথমে বলি যে আমরা এসছি হচ্ছে ন্যাশনাল ডেয়ারি রিসার্চ ইনস্টিটিউট, তারই যে পূর্বাঞ্চলীয় শাখা কল্যাণীতে, সেখান থেকে আমরা এসেছি। আজকে যে প্রোগ্রামটা সেটার নাম হচ্ছে NEH প্রজেক্ট, নর্থ ইস্টার্ন হিলি রিজিয়ন প্রজেক্ট। এটা ভারত সরকারের একটি প্রজেক্ট, যে প্রজেক্টের মাধ্যমে আমরা গরিব এবং নর্থ ইস্টের যে প্রত্যন্ত অঞ্চলে থাকেন যেসব কৃষকরা, তাদেরকে আমরা সাহায্য করি ডাইরেক্টলি, তাদের কাছে আমরা সাহায্য পৌঁছে দিই। কী ধরনের সাহায্য? সেটা হচ্ছে আমরা বিভিন্ন রকমের লাইভ স্টক, যেমন কখনো আমরা ছাগল, কখনো আমরা শুয়োরের বাচ্চা বা মুরগির বাচ্চা বা হাঁসের বাচ্চা, এগুলো আমরা তাদেরকে দিই। এবং তার সাথে সাথে তাদের যাতে ওরা ঠিকমতো করে রক্ষণাবেক্ষণ করতে পারে তার জন্য ছোটো করে ট্রেনিং দিই এখানেই। এবং তার সাথে সাথে ফিড এবং মিনারেল মিক্সচার এবং অন্যান্য যে ওষুধ যেগুলো লাগে, ভিটামিনস এগুলো লাগে, সেগুলো আমরা তাদের হাতে পৌঁছে দিই। এবং তারপরে আমাদের যাদের সাথে করি, আমরা এখানে এই প্রোগ্রামটা করছি ধুবড়ী কেভিকে, তার অধিকর্তা ডক্টর ফখরুদ্দিন এর মাধ্যমে আমরা করছি। আগেও করেছি আমরা, এটা আমাদের পঞ্চমবার এটা আমরা করছি। তার মাধ্যমে আমরা শুধু এর পরে তাদের যা যা দরকার লাগে বা তাদের যে ফিডব্যাক, সেগুলো নেওয়ার কাজটা ওনারাও করেন। তাদের যদি কোনো অসুবিধা হয় সেটা আমাদের জানান, সেইভাবে আমরা তারপরে ব্যবস্থা নিই, সেটাও করি। এছাড়াও আমরা এর পরে, আজকে আমি বললাম যে এখান থেকে যদি চান একটা 15 বা 20 জনের দল গিয়ে আমাদের যে সেন্টার সেখানে গিয়ে ওনারা ডাইরেক্টলি, সেখানে আমাদের আরও অনেক বৈজ্ঞানিক আছেন আমাদের মতো, তাদের সবার কাছে মিলে আমরা একটা ট্রেনিং প্রোগ্রাম অর্গানাইজ করি। তার যাবতীয় খরচা আমরাই বহন করি এবং সেই ট্রেনিং ওরা করতে পারে। আমাদের এই প্রোগ্রামের মুখ্য উদ্দেশ্য হচ্ছে যে এই যে মেনলি আমরা, যেহেতু আমাদের সেন্টারটা হচ্ছে ন্যাশনাল ডেয়ারি রিসার্চ ইনস্টিটিউট, আমরা মেনলি লাইভ স্টকের ওপর কাজ করি। তো আমরা চাই যে এই সব প্রত্যন্ত অঞ্চলে যদি ফার্মাররা কৃষি সঙ্গে সঙ্গে যদি লাইভ স্টকও পালন করে, তাহলে কিন্তু তবেই তারা কিন্তু সার্ভাইভ করতে পারবে আরও ভালোভাবে।
সেটা যাতে তারা করতে পারে। তারা অনেকের হয়তো ইচ্ছা আছে, করতে পারে না, সেই জন্যই সরকার যেটা করেছে ডাইরেক্ট, এটাকে বলে ডিবিটি বা ডাইরেক্ট বেনিফিট ট্রান্সফার। ডাইরেক্টলি তাদেরকে আমরা বেনিফিটটা ট্রান্সফার করছি, তাদেরকে লাইভ স্টক দিচ্ছি, তার ফিড দিচ্ছি এবং তার সঙ্গে সঙ্গে ট্রেনিংও দিচ্ছি যাতে তারা ভালোভাবে করতে পারে। এটাই মুখ্য উদ্দেশ্য। ऐसा है, ये प्रोग्राम जो है नेशनल डेयरी रिसर्च इंस्टीट्यूट के थ्रू नॉर्थ ईस्ट हिली रीजन का जो प्रांतिक फार्मर्स है, स्मॉल लैंड होल्डिंग या लैंडलेस फार्मर, इनका जैसे फाइनेंशियल जो अपलिफ्टमेंट करने के लिए सेंट्रल गवर्नमेंट से जो प्रोग्राम है, प्रोजेक्ट है, उस प्रोजेक्ट एनडीआरआई के थ्रू से ईस्टर्न रीजनल स्टेशन एनडीआरआई का विद द हेल्प ऑफ केवी के धुबड़ी हम लोग सारे जो नॉर्थ ईस्ट का जो यहाँ का जो प्रांतिक जो फार्मर्स है उनके पास ये हम थोड़ा सा हेल्प कर रहे हैं। इस हेल्प का थ्रू हम ये करना चाहते हैं, जो छोटे फार्मर्स हैं उनको फाइनेंशियल कंडीशन इतना अच्छा नहीं है, तो इनका फाइनेंशियल कंडीशन जैसे और बेहतर हो सके, इसके लिए ये प्रोजेक्ट का मेन उद्देश्य यही है कि इनको थोड़ा सा अगर हेल्प किया जाए लाइव स्टॉक सेक्टर थ्रू, जैसे गोटरी या फिगरी या पोल्ट्री फार्म या डकरी, और साथ में कुछ फीड भी इनको दिया जाता है, इनको मेडिसिन दिया जाता है, इनको और भी सप्लीमेंट दिया जाता है। जैसे ये लोग ये पशुपालन मतलब लाइव स्टॉक सेक्टर में इनको थोड़ा सा ये करें, इनको पालन करें, करके इनका जो फाइनेंशियल कंडीशन इनको बेहतर हो। ये बेहतर होने के लिए इनको जो खुशहाली आएगा ना, जो इनका जो आर्थिक फाइनेंशियल कंडीशन अच्छा होगा तो परिवार का और भी खुश होगा। तो हमारा ये प्रोजेक्ट का उद्देश्य भी यही है। गवर्नमेंट का जो ये प्रोजेक्ट चलाने के, ये नॉर्थ ईस्ट सिर्फ ये आसाम में नहीं है, नॉर्थ ईस्ट में जैसे मिजोरम में है, मेघालय में है, अरुणाचल में है, ये सारे नॉर्थ ईस्ट का बहुत सारे स्टेट में हम लोग ये प्रोग्राम करते हैं थ्रू एनडीआरआई की तरफ से। ये फार्मर्स का फाइनेंशियल अपलिफ्टमेंट ही मेन उद्देश्य है। ब्यूरो रिपोर्ट एनजे मीडिया। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা, 16টা প্ৰজেক্ট, 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।